হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আকৌ এবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ RRB PO এণ্ড ক্লাৰ্কৰ এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। আমি যিকোনো এটা পৰীক্ষা দিবলৈ যোৱাৰ আগতে সেই পৰীক্ষাটোত আমি কেনেকুৱা এটেম্প কৰিব লাগিব, কিমান এটেম্প কৰিলে আমি ছেফ ছাইডত থাকিম, কাৰণ বেংকিং এক্সাম এটা দিয়াৰ আগতে আমি মক টেষ্ট প্ৰেক্টিছ কৰিব লাগে, চবেই জানে। কোনোবাই যদি আমাৰ মক টেষ্ট এতিয়াও লোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংক আছে, জইন কৰি লওক। আমাৰ মেথছ এণ্ড ফিজিক্স এপতে আছে, অতি কম মূল্যত, ঠিক আছে। কাৰণ কিয় মক টেষ্ট এটা আমি এক্সাম এনভাইৰনমেণ্ট নিচিনাকৈ দি প্ৰেক্টিছ কৰিব লাগে। এতিয়া কথাটো হ'ল এনেকুৱা, আমি মক টেষ্ট দিওঁতে আমি নিজে কিমান টাৰ্গেট কৰি চলিম যাতে আমি এটা ছেফ ছাইডত থাকোঁ। কাৰণ RRB POত কি হয়, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ, আৰু RRB ক্লাৰ্কত ইণ্টাৰভিউ নহয়, বাকী দুটা হয়। এতিয়া আজিৰ ভিডিঅ'টোত আমি অকল প্ৰিলিমছৰ কথা পাতিম, কাৰণ আমাৰ ফাৰ্ষ্ট এক্সাম হ'ল প্ৰিলিমছ। গতিকে আমি জানাটো উচিত যে প্ৰিলিমছত আমি কিমান টাৰ্গেট কৰি যাম, আৰু সেইটো কাৰণে আমি কেনেকৈ গম পাম, যোৱা 3 বছৰৰ কাট অফ আমি চাম। তো যোৱা 3 বছৰৰ কাট অফ মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাওক, পোনপ্ৰথমে মই যদি চাওঁ IBPS POৰ RRB POৰ RRB PO যোনটো অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰণে নটিফিকেশ্যন ওলাইছে, ঠিক আছে। তো RRB PO প্ৰিলিমছ 2024 যোৱা বছৰৰ কাট অফ কিমান আছিল, আমি অকল অসমৰ ষ্টেটৰ কাৰণে চাম। আৰু এটা কথা সদায় মনত ৰাখিব, আপুনি সদায় জেনেৰেলৰ কাট অফটো টাৰ্গেট কৰি চলিব। আপুনি লাগিলে OBC হওক, জেনেৰেল হওক, SC ST হওক, যোনেই নহওক, টাৰ্গেট সদায় জেনেৰেলৰ কাট অফ দিব, ঠিক আছে। 2024 চনত 50.75, মানে মই ধৰিলোঁ 51 2024ত আহিছে। 2023 তাৰ আগৰ বছৰ কিমান আহিছে, 50, ঠিক আছে। তাৰ আগৰ বছৰ 49.5, তাৰমানে অলমষ্ট 51 হায়েষ্ট পালোঁ আমি এতিয়ালৈকে এভাৰেজ। তাৰমানে আমি কিমান মাৰ্কছৰ ভিতৰত, টোটেল 80 মাৰ্কছ হয় প্ৰিলিমছ। মনত ৰাখিব, RRBত প্ৰিলিমছ 80 মাৰ্কছ হয়, য'ত আপোনাৰ মই লিখি দিছোঁ 40 মাৰ্কছ মেথছ হয় আৰু 40 মাৰ্কছ ৰিজনিং হয়। তো দুইটা মিলাই টোটেল কাট অফটো আহে। তো হায়েষ্ট 2024ত 51 কাট অফ আছিলে আউট অফ 80। এইটো পাছ কৰিলে আপুনি মেইনছ এক্সাম দিব পাৰিব। এতিয়া আমি কিমান টাৰ্গেট কৰি চলা উচিত, আপুনি মক টেষ্টত সদায় 55+ টাৰ্গেট কৰি চলক, কাৰণ 4 নম্বৰ এটা এক্সট্ৰা টাৰ্গেট কৰি চলক ন, তেতিয়া আমি ছেফ ছাইডত থাকিম। তো 55+ আমি টাৰ্গেট কৰিব পাৰোঁ আউট অফ 80 কিহত, RRB PO প্ৰিলিমছ, ঠিক আছে। চ' উই কেন টাৰ্গেট 55+ থাকিলে আমি ছেফ ছাইডত থাকিম। এতিয়া RRB ক্লাৰ্কত যাওঁ আহকচোন, তাতো ছেইম, ঠিক আছে। তাতো আপোনাৰ 80 মাৰ্কছৰে কুৱেশ্যন হয় ইয়াতো, কিন্তু ইয়াতে কাট অফ কিয় বহুত বেছি, চাওক। আছামত চালোঁ 69.5, মানে অলমষ্ট 70। তো অসমত অলমষ্ট 70 কাট অফ আউট অফ কিমান, 80। কিয়, কাৰণ ইয়াৰ পেপাৰ বহুত ইজি আহে, সেইটো কাৰণে। মেথছ 40, ৰিজনিং 40, টোটেল 45 মিনিট সময় থাকে, 80 কুৱেশ্যন, 80ৰ ভিতৰত 70 কাট অফ যায়। চাওক তেন্তে কিমান আপুনি একুৰেট হ'ব লাগিব, কিমান টাৰ্গেট কৰিব লাগিব, সেইটো হিচাপত আপুনি প্লেন বনাওক, ঠিক আছে। নেক্সট, তাৰ আগৰ বছৰ কিমান আছিলে, 65.75, মানে 2023ত 65.75, মানে 66 ধৰিলোঁ। 2024ত 70, তাৰ আগৰ বছৰ 2022ত 64.25, মানে অলমষ্ট 65 ধৰিলোঁ। তো 65 আৰু যোৱা বছৰ 70 হ'ল। তো আমি কিমান টাৰ্গেট কৰি দিওঁ, আপুনি 72ৰ পৰা 75 ইমান টাৰ্গেট কৰি চলক আউট অফ 80, যদি RRB ক্লাৰ্ক প্ৰিলিমছত মাথা মাৰি আছে, ঠিক আছে। PO হ'লে অকণমান কাট অফ কমি যায়, কাৰণ POৰ কুৱেশ্যন পেপাৰ অভিয়াছলি টান আহে, তো সেইটো কাৰণে 50-55ৰ ৰেঞ্জত থাকে। আৰু প্ৰিলিমছ RRB ক্লাৰ্ক হ'লে পেপাৰ ইজি আহে, সেইটো কাৰণে কাট অফ বহুত বেছি যায়, মানে 70 to 75, মানে মাত্ৰ 5টা কুৱেশ্যনহে এৰিব পাৰিব, ভাবক। তো সেই হিচাপত আপুনি নিজৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰক। মোৰ পৰা যদি কিবা গাইডেঞ্চ লাগে, এনি গাইডেঞ্চ, মোক কমেণ্ট কৰিব, সেই টপিকটোৰ ওপৰত মই আপোনালোকৰ মাজলৈ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিম। বহুতে কিবা কিবি বেলেগ বেলেগ টপিকৰ বেংকিঙৰ গাইডেঞ্চৰ ভিডিঅ'ৰ কথা কৈ থাকে, চাওক মই অলৰেডি বহুত টপিক ধুনীয়াকৈ ডিটেইলছত দিয়া আছে, একদম বিগিনাৰৰ পৰা আৰম্ভ কৰি কোনোবাই অলৰেডি প্ৰিপেৰেশ্যন কৰা মানুহৰ বাবেও। আপুনি ডেছক্ৰিপশ্যনত বেংকাৰ ছিৰিজ বুলি এটা প্লে'লিষ্ট থাকে, তাত ক্লিক কৰিব, তাতে বহুতকেইটা ভিডিঅ' মোৰ পাই যাব। তো সেই হিচাপত আপুনি নিজৰ মন পচন্দৰ যিটো ভিডিঅ' লাগে সেইটো চাই ল'ব পাৰিব। প্ৰস্তুত কৰিছোঁ, আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ আৰু RBI। তো
তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চ কেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বান্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বান্ডল ফৰ বেংকিং এটা আছে মেথছ বান্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো হিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ প্যাটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবেই ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 rupees এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479ত তিনটা সাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে PDF খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু মেথছ খিনি বেছি ভালকে পাৰো মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই মেথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ওয়াইজ খিনি তো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড মেথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফোল্ডাৰ থাকিব সেই ফোল্ডাৰটোত গলে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ধুনিয়াকে লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে